Hi guys, welcome back to my YouTube channel. Friends, কেনে আছে? আশা কৰো ভালে আছে। বৰ্তমান মই ডিফু চহৰৰ তাৰালাংচু গাঁৱত আছোহি। এই তাৰালাংচু গাঁওখন হৈছে কাৰ্বি ইউথ ফেষ্টিভেল পতাৰ কাৰণে বিখ্যাত। আশা কৰো মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। আহক আমি তাৰালাংচু এক্সপ্লোৰ কৰো। লেটস গো। খনি হৈছে তাৰালাংচু ভিলেজত সোমোৱাৰ কাৰণে মেইন এন্ট্ৰেন্স বা মুখ্য দুৱাৰ। হৈছে তাৰালাংচু ভিলেজ। ইয়াতে কাৰ্বি ইউথ ফেষ্টিভেল বা কাৰ্বি যুৱ মহোৎসৱ প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে। এই কাৰ্বি যুৱ মহোৎসৱটো প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈ আহিছে। এই কাৰ্বি ডিফুৰ তাৰালাংচু ভিলেজত থকা এই এৰিয়াটো হৈছে য'ত কাৰ্বি ইউথ ফেষ্টিভেল পাতে। টোটেল মাটিকালি হৈছে 830 বিঘা। ই এটা বৃহৎ এৰিয়া। এই কাৰ্বি ইউথ ফেষ্টিভেলটো প্ৰথম আৰম্ভ হয় 1974 চনত 1974ত। ই অনুষ্ঠিত হৈছিলে ডিফু চহৰৰ ডিফু ক্লাবত। এসময়ত এই কাৰ্বি লোক সংস্কৃতি প্ৰায় হেৰাই যোৱাৰ পথত আছিলে আৰু তেনে সময়তে কেইজনমান কাৰ্বি লোকৰ অশেষ প্ৰচেষ্টাত এই যুৱ মহোৎসৱে ঠন ধৰি উঠে আৰু ইয়াত কাৰ্বি লোক সংস্কৃতিৰ লগতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা লোৱা হয়। যিসকল কাৰ্বি লোকৰ প্ৰচেষ্টাত এই কাৰ্বি ইউথ ফেষ্টিভেলে ঠন ধৰি উঠে তেওঁলোকৰ ভিতৰত আছে ৰয় ইংহি, লৰেন্স তেৰং, জয়সিং টিমুং আদি লোকৰ অশেষ প্ৰচেষ্টাতে এই কাৰ্বি ইউথ ফেষ্টিভেলটো ঠন ধৰি উঠে আৰু ইয়েই কাৰ্বি লোকৰ মাজত পুনৰ সজাগতাৰ সৃষ্টি কৰে। এই কাৰ্বি ইউথ ফেষ্টিভেলটো পতাৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত কোনো ধৰা বন্ধা সময়ৰ নিৰ্দিষ্ট নাছিলে। যেতিয়াই মন যায় তেতিয়াই আৰু য'তেই ইচ্ছা ততেই তেওঁলোকে এই ফেষ্টিভেলটো অনুষ্ঠিত কৰি আহিছে। 1994ৰ পৰা এই কাৰ্বি ইউথ ফেষ্টিভেলটো এই তাৰালাংচু ভিলেজতে অনুষ্ঠিত হৈ আহিছে আৰু ই প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা 19 তাৰিখলৈ এই ফেষ্টিভেলটো অনুষ্ঠিত হৈ আহিছে। বৰ্তমান মই তাৰালাংচুত থকা কাৰ্বি এথনিক ভিলেজৰ ফালে গৈ আছোঁ। ইয়াত কাৰ্বি কলা সংস্কৃতিৰ কিছু আভাস নিশ্চয় পাম। বলক কাৰ্বি এথনিক ভিলেজখন আমি চাবলৈ যাওঁ। এইটোৱে হৈছে এথনিক ভিলেজ, তাৰালাংচুত থকা এথনিক ভিলেজ। এইটো হৈছে কাৰ্বি লোকে বসবাস কৰা চাংঘৰৰ এটা নমুনা। এই ঘৰবোৰ সাধাৰণতে বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰা হয়। বলক আমি এইটো ঘৰটো ওপৰলৈ উঠি যাওঁ। এয়া বাঁহৰ চিৰি
আমি এনেকৈ বাঁহৰ জখলাৰে ওপৰলৈ উঠি যাওঁ। কাৰ্বি লোকে বসবাস কৰা মডেল হাউচ বা ঘৰ। সম্পূৰ্ণ বাঁহৰ আকৃতিৰে বনাইছে। এইটো হৈছে কাৰ্বি ইউথ ফেষ্টিভেল পতাৰ কাৰণে অপেন ষ্টেজ। ইয়াতেই কাৰ্বি ফেষ্টিভেলৰ যিবোৰ ফক ডান্স ইয়াতে অনুষ্ঠিত হয়। এইটো হৈছে অপেন ষ্টেজ। কাৰ্বি ইউথ ফেষ্টিভেল প্ৰথম পতা হয় 1974 চনত 1974 আৰু ঠিক 20 বছৰৰ পিছত 1994ত স্থায়ীভাৱে এই তাৱালাংছুতেই ইউথ ফেষ্টিভেল পতাৰ কাৰণে ব্যৱস্থা লয়। স্থায়ীভাৱে পতাৰ ব্যৱস্থা লয়। এইটো হৈছে কাৰ্বি লোকসকলে সজা চাংঘৰ বা টঙি ঘৰ। সাধাৰণতে গছৰ ওপৰত তেওঁলোকে খেতি বাতি চাই থাকিবৰ কাৰণে টঙি ঘৰ বা এইটো চাংঘৰ সজায় এনেধৰণে। এইটো হৈছে তাৱালাংছুত থকা অডিটৰিয়াম হল। তাৱালাংছুত থকা কাৰ্বি সকলৰ কাৰণে অপেন ষ্টেজ। ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰাৰ কাৰণে ব্যৱস্থা ৰাখিছে। এইটো হৈছে অপেন ষ্টেজ। তাৰ কাষতে আছে সেইয়া কাৰ্বি লোকৰ ঘৰৰ আৰ্হি। এই তাৱালাংছু গাঁওখন বা ভিলেজখনে কাৰ্বি কলা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ই যথেষ্ট দায়িত্ব পালন কৰি আহিছে। ইয়ালৈ যথেষ্ট সংখ্যক পৰ্যটক দেশী বিদেশী আগমন ঘটে। বিশেষকৈ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা কাৰ্বি ইউথ ফেষ্টিভেল বা কাৰ্বি যুৱ মহোৎসৱৰ সময়ত যথেষ্ট পৰ্যটক আহি ভিৰ কৰেহি। এয়া তাৱালাংছুৰ চাৰাউণ্ডিংছ। গোটেই পৰিৱেশটো চাওক। ইয়াৰ মুঠ মাটিকালিৰ পৰিমাণ হৈছে 830 বিঘা। এটা বৃহৎ অঞ্চল য'ত
এই তাৰালাংচু ভিলেজে কাৰ্বি কলা সংস্কৃতি সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব পাই আহিছে। এই তাৰালাংচু ভিলেজখনেই কাৰ্বি সকলৰ কলা সংস্কৃতি সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰত যথেষ্ট ভূমিকা পালন কৰি আহিছে। আমি আশা কৰোঁ পৰ্যটকসকলৰ ইয়াত আহি যথেষ্ট আমোদ পাব আৰু লগতে তেওঁলোকৰ কলা সংস্কৃতিৰ বিষয়ত যথেষ্ট জ্ঞান পাব বুলি ভাবোঁ। মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। See you. Bye bye.